আপোনালোকে জানে সাংবাদিক বন্ধুসকল যে যোৱা 21 তাৰিখত চৰ অঞ্চলৰ পৰা 50-60 জন দুৰ্বৃত্তই বিলাসীপাৰা থানাৰ অধীনত বেলতলি গাঁৱৰ উপৰতৰি গাঁৱত টাউনত 50-60 জন দুৰ্বৃত্তই আহি আমাৰ দেশী জনগোষ্ঠীৰ মানুহক ঘৰৰ ভিতৰত আবদ্ধ কৰি দলবদ্ধভাৱে তেখেতৰ ঘৰ ভাঙি চুৰমাৰ কৰি দিয়ে। লগে লগে ঘৰৰ মানুহ বিলাসীপাৰা থানাত এজাহাৰ দিব যায়, কিন্তু বিলাসীপাৰা ওচিয়ে এজাহাৰ ল'বলৈ অস্বীকাৰ কৰি ঘৰ থানাৰ পৰা খেদি পঠিয়াই দিয়ে। আৰু সেই ফলস্বৰূপে উক্ত দিনাই এই দুৰ্বৃত্তসকলে আমাৰ চবুলুদ্দিন শ্বেখক মূৰত মাৰি হত্যা কৰি দিয়ে। আৰু এতিয়া গতিকে আজি আমি সদৌ অসম গৰিয়ামূৰীয়া দেশী জাতীয় পৰিষদ, স্থানীয় ৰাইজ, দেশী জনগোষ্ঠীয় মঞ্চই আমি যৌথভাৱে ইয়াত আমি আন্দোলন ঘোষণা কৰিছোঁ। আমি মৃতদেহ লৈ নেশ্যনেল হাইৱে পথ অৱৰোধ কৰিছোঁ এই কাৰণে, কাৰণ আমাৰ কথাবিলাক চৰকাৰলৈ নাযায়। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতক আমি সন্মান কৰোঁ। তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই, পুলিচক কোৱা নাই যে আসামী কৰায়ত্ব নকৰিব। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে বিলাসীপাৰা প্ৰশাসনৰ কাৰণে, বিলাসীপাৰা থানাৰ ওচিৰ কাৰণে আজি আমাৰ এজন দেশী জনগোষ্ঠীৰ মানুহ মৃত্যুবৰণ কৰিছে। গতিকে যেতিয়ালৈকে ওচিক নিলম্বন কৰা নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন প্ৰত্যাহাৰ নহয়। যেতিয়ালৈকে চবুলুদ্দিন শ্বেখক এককালীনভাৱে 10 লাখ টকা প্ৰদান কৰা নহ'ব তেতিয়ালৈকে আমাৰ এই মৃতদেহ ইয়াত লৈ আন্দোলন জাৰি থাকিব।